হেল্ল' ষ্টুডেণ্ট, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক প্ৰথম ইউনিট টেষ্টত আহিবলগীয়া ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে জীৱ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পূৰ্ণ কৰে, সেইবোৰ হ'ল অপশ্যন এ সমহস্ত অংগ, অপশ্যন বি সমবৃত্তিক অংগ, অপশ্যন চি অল্প বিকশিত অংগ, অপশ্যন ডি অবশেষাংগ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি সমবৃত্তিক অংগ। জীৱ অংগৰ উৎপত্তি স্থান বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পূৰ্ণ কৰে, এইবিলাকক কোৱা হয় সমবৃত্তিক অংগ। নেক্সট প্ৰশ্ন, এখন দাপোনৰ সন্মুখত ৰখা লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে গঠিত প্ৰতিবিম্বটো সদায় সংকুচিত, থিয় আৰু অহৎ প্ৰকৃতিৰ হয়। দাপোনখন হ'ল অপশ্যন এ অৱতল আৰু উত্তল, অপশ্যন বি সমতল, অপশ্যন চি অৱতল, অপশ্যন ডি উত্তল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উত্তল। উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় সংকুচিত, থিয় আৰু অহৎ প্ৰকৃতিৰ হয়। নেক্সট প্ৰশ্ন, তলত দিয়া মৌলবোৰৰ পৰা ধাতু গল্পটো বাছি উলিওৱা। অপশ্যন এ দিয়া আছে ছডিয়াম, অপশ্যন বি দিয়া আছে এলুমিনিয়াম, অপশ্যন চি দিয়া আছে ক্লোৰিন, অপশ্যন ডি দিয়া আছে বৰন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বৰন। পৰ্যাপ্ত তালিকাত মুঠ 7টা ধাতুকল্প আছে। এগুলো হচ্ছে আমার বরন, সিলিকন, জার্মেনিয়াম, আর্সেনিক, এন্টিমনি, টেলুরিয়াম আর পোলোনিয়াম। তো এই 7টার ভিতৰত বরন এটা ধাতুকল্প। নেক্সট প্ৰশ্ন, কোনটো মৌললৈ অষ্টসূত্ৰটো প্ৰযোজ্য আছিল? অপশ্যন এ অক্সিজেন, অপশ্যন বি কেলছিয়াম, অপশ্যন চি কোবাল্ট, অপশ্যন ডি পটাছিয়াম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কেলছিয়াম। নিউটনৰ অষ্টসূত্ৰটো কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য আছিল। নেক্সট প্ৰশ্ন, বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে অপশ্যন এ এডিপি, অপশ্যন বি এএমপি, অপশ্যন চি এটিপি, অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি এটিপি। বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে এটিপি। নেক্সট প্ৰশ্ন, তলৰ কোনটো তেজত অধিক দ্ৰৱণীয়? অপশ্যন এ অক্সিজেন, অপশ্যন বি কাৰ্বন ডাই অক্সাইড, অপশ্যন চি নাইট্ৰজেন, অপশ্যন ডি কাৰ্বন মনক্সাইড। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কাৰ্বন ডাই অক্সাইড। তলৰ কোনযোৰ ক্ৰমোজোমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব? অপশ্যন এ দিয়া আছে XX, অপশ্যন বি XY, অপশ্যন চি XO, অপশ্যন ডি YO। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি XY। XY ক্ৰমোজোমে মানুহৰ পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব। নেক্সট প্ৰশ্ন, দন্ত চিকিৎসকে কিয় দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অৱতল দাপন ব্যৱহাৰ কৰে? অপশ্যন এ সংকুচিত আৰু সৎ প্ৰতিবিম্ব পাবলৈ, অপশ্যন বি বিবৰ্ধিত আৰু সৎ প্ৰতিবিম্ব পাবলৈ, অপশ্যন চি বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ, অপশ্যন ডি সংকুচিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ দন্ত চিকিৎসকে অৱতল দাপন ব্যৱহাৰ কৰে। নেক্সট কুৱেশ্যন, বৰ্গ এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ অপশ্যন এ বাঢ়ে, অপশ্যন বি কমে, অপশ্যন সি একে থাকে, অপশ্যন ডি প্রথমে বাড়ে পিছত কমে। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বাড়ে। বৰ্গ এটাত ওপৰৰ পৰা তললৈ পাৰমাণৱিক আকাৰ বাঢ়ি যায়, কাৰণ কক্ষপথৰ সংখ্যা বাঢ়ি যায়, সেইকাৰণে পাৰমাণৱিক আকাৰ বাঢ়ি যায়। নেক্সট কুৱেশ্যন, এমাইলেজৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয়? অপশ্যন এ প্ৰটিন, অপশ্যন বি চৰ্বি, অপশ্যন চি খনিজ পদাৰ্থ, অপশ্যন ডি শ্বেতসাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি শ্বেতসাৰ। এমাইলেজৰ দ্বাৰা শ্বেতসাৰ পাচন হয়। নেক্সট কুৱেশ্যন, চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ একক বোলে? অপশ্যন এ মূত্ৰ নিষ্কাশন নলী, অপশ্যন বি মূত্ৰনলী, অপশ্যন চি নিউৰন, অপশ্যন ডি নেফ্ৰন। শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি নেফ্ৰন। চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ এককক নেফ্ৰন বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, যদি লেন্স এখনৰ ক্ষমতা -2D হয় তেন্তে লেন্সখনৰ প্ৰকৃতি হ'ব অপশ্যন এ উত্তল লেন্স, অপশ্যন বি অৱতল লেন্স, অপশ্যন চি গোলাকাৰ লেন্স, অপশ্যন ডি এ আৰু বি দুয়োটাই। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি অৱতল লেন্স। লেন্সখনৰ ক্ষমতা মাইনাছত থাকিলে অৱতল লেন্স হয় আৰু প্লাছত থাকিলে উত্তল লেন্স। নেক্সট কুৱেশ্যন, লেন্স এখনৰ ক্ষমতা 1 ডায়োপ্টাৰ, ইয়াৰ ফকাছ দৈৰ্ঘ্য হ'ব অপশ্যন এ 1 সেন্টিমিটাৰ, অপশ্যন বি 0.5 সেন্টিমিটাৰ, অপশ্যন চি 1 মিটাৰ, অপশ্যন ডি 0.25 মিটাৰ।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 1 মিটাৰ। দিয়া আছে পিৰ মান 1 ডায়েপ্টাৰ, এফৰ মান উলিয়াব লাগে। পি ইজ ইকুৱেল টু 1 বাই এফ, ইয়াৰ পৰা এফ ইজ ইকুৱেল টু হ'ব 1 বাই পি। এফ ইজ ইকুৱেল টু 1 বাই পিৰ মান দিয়া আছে 1, 1 বাই 1 মানে এফৰ মান কি হ'ব 1 হ'ব। নেক্সট কুৱেশ্যন, মেণ্ডেলৰ দ্বিসংকৰণৰ অনুপাতটো হ'ল অপশ্যন এ 1:1, অপশ্যন বি 3:1, অপশ্যন সি 9:1:1:1, অপশ্যন ডি 9:3:3:1। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 9:3:3:1। মেণ্ডেলৰ দ্বিসংকৰণৰ অনুপাত হৈছে 9:3:3:1 আৰু এক সংকৰণৰ অনুপাত হৈছে 1:1 আৰু ওখ আৰু চাপৰ গছৰ অনুপাত হৈছে 3:1। নেক্সট কুৱেশ্যন, বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিহ্নই প্ৰতিবিম্বটো বুজায়। অপশ্যন এ সহজ আৰু ওলোটা প্ৰতিবিম্ব, অপশ্যন বি অহৎ আৰু থিয় প্ৰতিবিম্ব, অপশ্যন সি সহজ আৰু থিয় প্ৰতিবিম্ব, অপশ্যন ডি অহৎ আৰু ওলোটা প্ৰতিবিম্ব। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ সহজ আৰু ওলোটা প্ৰতিবিম্ব। এমৰ আগত যদি মাইনাছ চিন দিয়া থাকে তেনেহ'লে সেইটো সহজ আৰু ওলোটা প্ৰতিবিম্ব হ'ব। নেক্সট কুৱেশ্যন, প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিল? অপশ্যন এ ডাৰউইন, অপশ্যন বি লেমাৰ্ক, অপশ্যন সি মেণ্ডেল, অপশ্যন ডি জে.চি. বসু। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ডাৰউইন। প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ ডাৰউইনে আগবঢ়াইছিল। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।